আসসালামু আলাইকুম ওৰহমতুল্লাহি বাৰাকাতুহু। যেনেকৈ আমি আগতে কৈছিলোঁ আপোনালোকক যে মই এনেকুৱা এখন মাদ্ৰাছা, বিশেষকৈ ইউনিভাৰ্চিটি পৰ্যায়ৰ মাদ্ৰাছাত উপস্থিত আছোঁ, যি মাদ্ৰাছাৰ ছাত্ৰ আৰু মেডিকেল কলেজৰ ছাত্ৰই একেলগে খোৱা বোৱা কৰে। এই চাওক কিমান ডাঙৰ এটা এৰিয়া, কিমান ডাঙৰ এটা বিল্ডিং। জামিয়া ইছাআতুল উলুম আক্কালকুৱা মাদ্ৰাছাৰ নাম। আপোনালোকক মই দেখাম এই মাদ্ৰাছাত কেনেকৈ মাদ্ৰাছাৰ ছাত্ৰ আৰু মেডিকেল কলেজৰ ছাত্ৰ একেলগে পঢ়া শুনা, একেলগে খোৱা বোৱা কৰে। আচৰিত এটা দৃশ্য আপোনালোকে দেখিব যে এনে দৃশ্য আমি এই ভাৰতৰ বুকুতেই বিৰল। যিটো অৱস্থাত কোৱা হয় যে মাদ্ৰাছাত পঢ়িলে একো ফাইদা নাই, একো লাভ নহয়, এনে সময়তে মাদ্ৰাছাৰ ছাত্ৰ আৰু মেডিকেল কলেজৰ ছাত্ৰ, ফাৰ্মাচী কলেজৰ ছাত্ৰ একেলগে খোৱা বোৱা কৰা যিটো দৃশ্য, এই দৃশ্যটো কিন্তু পৃথিৱীতে বিৰল এটা দৃশ্য বুলি ক'ব লাগিব। এয়া কলেজৰ ছাত্ৰ আৰু এই মাদ্ৰাছাৰ ছাত্ৰ একেলগে খোৱা বোৱা কৰিছে। চাওক আপোনালোকে, এয়া জামিয়া ইছাআতুল উলুম আক্কালকুৱা মাদ্ৰাছা প্লাছ ফাৰ্মাচী কলেজ, মেডিকেল কলেজৰ ছাত্ৰ সকলো একেলগে খোৱা বোৱাত ব্যস্ত। চাওক, আমাৰ নিচিনা ঠাইতো এনেকুৱা ধৰণৰ দৃশ্য দেখাই নাযায়, বা এইবিলাক আমি কল্পনাও কৰিব নোৱাৰোঁ। এই চাওক, কলেজৰ ছাত্ৰ, মেডিকেল কলেজ के ছাত্র, মাদ্রাসার ছাত্র আর মেডিকেল কলেজের ছাত্র, মাশা ফাৰ্মাচী কলেজৰ ছাত্ৰ, পলিটেকনিক কলেজৰ ছাত্ৰ, ITI ছাত্ৰ সকলো একেলগে বহি এয়া সুন্নতি তৰিকাত খানা খাই আছে। মাশাআল্লাহ, চাওক আপুনি, সুন্নতি তৰিকাত তেওঁলোকে খাই আছে বহি। আৰু ইয়াৰ লগতে মাদ্ৰাছাৰ ছাত্ৰ, চাওক মাদ্ৰাছাৰ ছাত্ৰ একেলগে খানা খাই আছে। আলহামদুলিল্লাহ, এয়া দৃশ্য, এই মঞ্জৰ আমি অকল ইয়াতহে দেখা পাইছোঁ আৰু ক'তো দেখা পোৱা নাই। এই চাওক আপোনালোকে, কাৰিয়ানা এয়া মাদ্ৰাছা, সম্পূৰ্ণ মাদ্ৰাছা এয়া আপোনালোকে দেখা পাই আছে। এই মাদ্ৰাছাৰ এটা ছাইড, মাত্ৰ এটা ছাইড এয়া হিফজৰ ক্লাছবিলাক ইয়াতে হয়। হিফজৰ ক্লাছবিলাক ইয়াতে আমাৰ অসমৰ এজন ছাত্ৰ ইয়াতে পঢ়া শুনা কৰিছে। আহকচোন, কওক আপোনাৰ পৰিচয়, আপোনাৰ নাম? মোৰ নাম হ'ল মোহাম্মদ শ্বেহবাজ। মই যমুনামুখৰ, মোৰ ঘৰ যমুনামুখ। যমুনামুখ, মাশাআল্লাহ। মই আক্কালকুৱাত 2011ৰ পৰা আছোঁ। মাশাআল্লাহ, ইয়াত 2011ৰ পৰা পঢ়ি আছোঁ। মই এতিয়া কোন ক্লাছত পঢ়ে আপুনি? মই দৌৰা হাদিছত আছোঁ। দৌৰা হাদিছ, মাশাআল্লাহ, কমপ্লিট হৈ যাব। এইখন যিখন আপোনালোকে দেখি আছে, এইখন হৈছে জামিয়া ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড মেনেজমেণ্ট ষ্টাডিজ, আক্কালকুৱা, ডিষ্ট্ৰিক্ট নান্দুৰবাৰ। এইখন হৈছে ইঞ্জিনিয়াৰিং কলেজ। ইয়াত ইঞ্জিনিয়াৰিং কৰিব পাৰে। এয়া ইমান ডাঙৰ এখন ইঞ্জিনিয়াৰিং কলেজ। লগতে সেইফালে আছে মাদ্ৰাছা, সিফালে আছে মাদ্ৰাছা। এয়া আপোনালোকে দাৰুল কুৰাণ দেখি আছে, এয়া হৈছে মাদ্ৰাছা, আৰু ইয়াৰ লগতে আছে ইঞ্জিনিয়াৰিং কলেজ। ইয়াত অকল ইঞ্জিনিয়াৰিং কলেজে নহয়, ইয়াত পলিটেকনিক আছে, ITI আছে, আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক আছে। কলেজ বিভিন্ন ধৰণৰ আধুনিক শিক্ষাৰ, প্ৰযুক্তিবিদ্যা শিক্ষাৰ, ছায়েন্স আৰু টেকন'লজি শিক্ষাৰ অনুষ্ঠানবিলাক আছে। মাদ্ৰাছাৰ লগতে মাদ্ৰাছা পঢ়ি শেষ কৰাৰ পিছত ছাত্ৰই ইয়াত বিভিন্ন ধৰণৰ শিক্ষা অৰ্জন কৰিব পাৰে আৰু নিজকে এজন মানুহ হিচাপে গঢ়ি তুলিব পাৰে। লগতে ইয়াত মেডিকেল কলেজ আছে। মেডিকেল কলেজো আপোনালোকক আমি দেখাম ইনশাআল্লাহ। মেডিকেল কলেজত কেনেকৈ পঢ়া শুনা চলি আছে সেইখিনি আপোনালোকক আমি দেখাম। এয়া চাওক, জামিয়া পলিটেকনিক কলেজ, জামিয়া পলিটেকনিক আক্কালকুৱা। এখন পলিটেকনিক কলেজ, তথ্য প্ৰযুক্তিবিদ্যাগত শিক্ষাৰ প্ৰতিষ্ঠান। মাদ্ৰাছাৰ ছাত্ৰই নিজৰ পঢ়া শেষ কৰাৰ পিছত ইয়াত পলিটেকনিক শিক্ষা অৰ্জন কৰিব পাৰে। এয়া আপোনালোকে দেখিছে, এয়া জামিয়া কলেজ অফ এডুকেশ্যন কলেজ, জামিয়া শিক্ষণশাস্ত্ৰ মহাবিদ্যালয়। এডুকেশ্যন কলেজো আছে ইয়াত মানুহে BEd কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ ইয়াতে কোৰ্চবিলাক কৰিব পাৰে এডুকেশ্যনৰ ক্ষেত্ৰত। এয়া মাদ্ৰাছাৰ ইটো চাইডে মাদ্ৰাছাৰ ছাত্ৰসকল মাদ্ৰাছাৰ পঢ়া শেষ কৰাৰ পিছতেই, হিফজ কৰাৰ পিছতো এইখিনি কৰিব পাৰে। তেওঁলোকৰ যি 12 ক্লাছ আছে, 12 ক্লাছ কৰা মাদ্ৰাছাৰ ছাত্ৰই হাতে লিখিছে কুৰাণৰ আয়াত। কি সুন্দৰ এটা দৃশ্য, আপোনালোকে দেখিলে আচৰিত পাব। মাদ্ৰাছাৰ ছাত্ৰ হাতে লিখিছে। আমি এজন ভাইক, आप मेडिकल क्या पढ़ते? पॉलिटेक्निक। अच्छा, एजन भाई एजन छात्र पॉलिटेक्निक पढ़े 18 में। क्या नाम है आपका भाई? मोहम्मद उमर। हमने यहाँ देखा है मदरसा छात्रों और मदरसा का तालिब इल्म और पॉलिटेक्निक का या मेडिकल कॉलेज का तालिब इल्म एक साथ खाने पीने का, कैसा लगता है आपको? माशाल्लाह, अच्छा लगता है। अच्छा, आपका कितना साल हो गया? 30 साल है। अच्छा,
ऐसे देखा जाता है कि मदरसा के बच्चों को मुल्ला कहते हैं, मुल्ला को अलग अलग से दिखाई देता है, ऐसा क्या है आपको कैसा लगता है? नहीं ऐसा तो कोई नहीं। ঠিক আছে চলতা হয় আমরা ঠিক আছে শুক্ৰিয়া দেখিলে এটা কিমান সুন্দৰ দৃশ্য মাদ্ৰাছাৰ ছাত্ৰ বা মৌলানাসকলক আলিমসকলক কিমান এটা সুন্দৰ দৃষ্টিৰে দেখা হয় ইয়াত এটা সুন্দৰ এটা ব্যৱস্থা খুব দেখিলে ভাল লগা এইটো পাৰে মাদ্ৰাছা তাৰ ইটো পাৰে এইবিলাক কলেজবিলাক এয়া